एवरीवन मोर नाम इक्रामु सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं कि आजिर मैं कि करिम एटाके टपिक लै आहिम जी टपिक एबार माने एटा टपिकते कि हो जाब प्रत्येकटा कुएश्चन माने जिकोनो कुएश्चन सुधिले हेई टपिकर परा कि तुम्हारे पाई जाबा। प्रत्येक दिना मैं कि करिम एटाके टपिक लै आहिम तुम्हालोकर कारणे और हेई टपिकर ओपरत कि करिम आमी बहलाई कि करिम डिसकास करिम और जिकोनो कुएश्चन कि करिब सुधिब प्रत्येकटा कुएश्चन कि थाकिब एटा पेजते थाकिब। माने कि होइसे जे आमार कि हय जेति आमी यूट्यूबत कि करूँ एमसीकिউ चाও जे कुएश्चन আহিল जे अहमत कि होइसे प्रथम साहित्यिक पेन्शनार कोन पद्मनाथ गोहाई बरुवा आको आरो एटा भिडिओ সেই ভিডিওতে বেলেগ বেলেগ কিবা কিবি আহি যায় তেতিয়া আমি কি কৰিব নোৱাৰো যে মনত ৰাখিব নোৱাৰো। তো সেই কাৰণে মই কি কৰিছো এটা কি কৰিছো যে মই এনেকে ইউটিউবত ভিডিও বনাম যে এটা টপিক লম সেই টপিকৰ ওপৰত একেবাৰে পুংখানুপুংখভাৱে কি কৰিম আলোচনা কৰিম আৰু সেই টপিকৰ পৰা যাতে এটা কোৱেশ্চন যাতে বাদ না যায়। এইটো তোমালোকৰ সিৰিজ চলিব 50টা মান মোস্ট ইম্পৰ্টেন্ট মানে কি কৰিব টপিক লৈ আহিম মই যে সেই টপিকটো কি কৰিব যেনেকৈ মই আজি লৈ আহিছো অসম সাহিত্য সভাৰ ওপৰত যে অসম সাহিত্য সভাৰ ওপৰত আসাম পুলিচত কি আহিছে এছআইত কি আহিছে আকৌ কি হৈছে টেটত কি কোৱেশ্চন আহিছে সব কেইটা কোৱেশ্চন কি করা হয়েছে ইয়াত অন্তর্ভুক্ত করা হয়েছে। যে এই ভিডিওটোর এটা বিশেষত্ব হয়েছে যে এটা পেজতে মানে এটা পেজতে সম্পূর্ণ কি করা হয়েছে সেই টপিকটোৰ জ্ঞান কি দিবলৈ মই কি কৰিছো তোমালোকক চেষ্টা কৰিছো। তো প্ৰথম কি হৈছে মোৰ প্ৰথম টপিক আজি ষ্টাৰ্ট হল যে সেই টপিকটো হল কি হল অসম সাহিত্য সভা। তো এতিয়া কি হৈছে যে অসম সাহিত্য সভাটো কি হৈছে ভাষা যেটো অসমীয়া ভাষা আছে সেই ভাষাটো কি কৰা হয় উন্নতি সাধন কৰাৰ কাৰণে এই সভাটো গঠন কৰা হৈছে। তো এই অসম সাহিত্য সভাটো কি হৈছে অসম সাহিত্য সভাটোৰ জন্ম হৈছে কিমান চনত যে 1917 চনত কি হৈছে 1917 চনত কি হৈছে অসম সাহিত্য সভা কি হৈছে জন্ম হৈছে। আৰু এই অসম সাহিত্য সভা প্ৰথম অসম সাহিত্য সভাটো হৈছে জেৰেঙ্গা পথাৰ শিৱসাগৰত জেৰেঙ্গা পথাৰ নামৰ এটা জায়গা আছে সেই জায়গাটোত কি হৈছে প্ৰথম অসম সাহিত্য সভা কি হৈছিল অধিৱেশন হৈছিল। আৰু ইয়াত কথা হৈছে যে প্ৰথম যেতিয়া কি হৈছিল সভাটো হৈছিল সেই সভাৰ কি আছিল সভাপতি আছিল কি আমাৰ পদ্মনাথ গোহাই বৰুৱা। আৰু পদ্মনাথ গোহাই বৰুৱা কি হৈছে তেওঁ হৈছে প্ৰথম অসমৰ কি হৈছে সাহিত্যিক পেন্সনাৰ পদ্মনাথ গোহাই বৰুৱা। তো সেই প্ৰথম যে কি আছে অসম সাহিত্য সভা হৈছে এই প্ৰথম সাহিত্য সভাটো কিমান চনত হৈছে 1917 চনত কিমান ডেটত হৈছে 26 ডিসেম্বৰ। আৰু সেই যেটো কি আছে সভা আছে অসম সাহিত্য সভাৰ সভাপতি আছিল কোন পদ্মনাথ গোহাই বৰুৱা আৰু সেক্ৰেটাৰী কোন আছিল সেই 1917 চনৰ যেটো প্ৰথম অসম সাহিত্য সভা হৈছিল তাৰ সেক্ৰেটাৰী আছিল কি শৰৎচন্দ্ৰ গোস্বামী। তো এতিয়া কথা হৈছে যে এতিয়া অসম সাহিত্য সভাৰ কত হল জেৰেঙ্গা পথাৰত তাৰপিছত কি হৈছিল তাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাই বৰুৱা তাৰপিছত সেক্ৰেটাৰী কি আছিল শৰৎচন্দ্ৰ গোস্বামী। তাৰপিছত কি হৈছে যে এতিয়া আমাৰ জানিব লাগিব যে অসম সাহিত্য সভা যে আছে এইটো কি হৈছে আগৰ নামটো কি আছিল মানে পুৰণি নাম কি আছিল যে এইটো পেৰেন্ট বা অভিভাৱক সংস্থা কোনটো আছিল। তো সেইটো হৈছে কি আমাৰ যে এইটোৰ কি হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা এইটো 1808 কি হৈছিল স্থাপন কৰা হৈছিল বা বনোৱা হৈছিল। তাৰপিছত কি হৈছে যে এই অসম সাহিত্য সভা কি হৈছে আমাৰ হেড কোৱাৰ্টাৰটো ক'ত আছে যোৰহাটত আছে। যোৰহাটত কি আছে কি নাম আছে চন্দ্ৰকান্ত সন্দিকৈ কি হৈছে ভৱনত কি হৈছে যোৰহাটত কি হৈছে আমাৰ অসম সাহিত্য সভা কি হৈছে আমাৰ হেড কোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় হৈছে অসম সাহিত্য সভা ক'ত আছে যে আমাৰ যোৰহাটৰ কি চন্দ্ৰকান্ত সন্দিকৈ ভৱন। আৰু আমাৰ বহুতো ব্ৰাঞ্চ আছে যে ডিস্ট্ৰিক্ট ওয়াইজও আমাৰ কি আছে ব্ৰাঞ্চ আছে কিন্তু আমাৰ লাগিব কি মুখ্য কাৰ্যালয়টো ক'ত আছে যোৰহাটৰ ক'ত আছে যোৰহাটৰ কি হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনত কি হৈছে অসম সাহিত্য সভাৰ কি হৈছে মুখ্য কি হৈছে কাৰ্যালয়। তো তাৰপিছত কি হৈছে যে আমাৰ জানিব লাগিব কিছুমান বস্তু যে যেনে ভূপেন হাজৰিকা আমাৰ অসমত কি হৈছে মাত্ৰ দুজনে কি হৈছে ভাৰত ৰত্ন পাইছে এজন হল ভূপেন হাজৰিকা আৰু এজন হল কি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ 99 চনত পাইছে আৰু কি হৈছে ভূপেন হাজৰিকাই কি কৰিছে 1993 কি কৈছে তেওঁ অসম সাহিত্য সভা কি হৈছিল সভাপতি হৈছিল। তাৰপিছত আমাৰ জানিব লাগিব যে
বহুতবাৰ কোৱেশ্চন আহিছে যে অসম সাহিত্য সভা কি হৈছে লগো বা প্ৰতীকটো কোনে ডিজাইন কৰিছিল সেইটো হল কি যুগল দাসে এইটো বহুত এপিএসসি এক্সামত আহিছিল আসাম পুলিচতো আহিছিল যোৱাবাৰ থাৰ্ড গ্ৰেডৰ এটা পেপাৰত আহিছিল তো এইটো কেতিয়া দিয়া হৈছিল ডিজাইনটো কেতিয়া দিছিল যুগল দাসে 1968 28 অক্টোবৰ তো এতিয়া কথা হৈছে যে আমি পাতিলো যে প্ৰথম কি হৈছে প্ৰথম সভাপতি কোন আছিল আমাৰ পদ্মনাথ গোহাঁই বৰুৱা এতিয়া কথা হৈছে যে মহিলা প্ৰথম মহিলা সভাপতি আছিল কোন নলিনীৱালা দেৱী তেওঁ আছিল কি 1954 চনত কি হৈছিল তেওঁ কি হৈছিল অসম সাহিত্য সভা কি হৈছিল প্ৰথম সভানেত্ৰী আছিল মানে মহিলা হিচাপে তেওঁ কি আছিল প্ৰথম কি আছিল অসম সাহিত্য সভা সভানেত্ৰী আছিল তাৰ পিছত কথা হল যে যেতিয়া আমাৰ অসম সাহিত্য সভা আৰম্ভ হয় বা আৰম্ভ হৈছিল তেতিয়া কোনটো মানে গীতেৰে কি কৰা হৈছিল অসম সাহিত্য সভাটো কি কৰা হৈছিল আৰম্ভ কৰা হৈছিল তো সেইটো গীতটো আছিল চিৰ চেনেহী মোৰ ভাষা জননী এইটো গীতেৰে কি কৰা হৈছিল আমাৰ অসম সাহিত্য সভা কি কৰা হৈছিল যেটো মিটিং বা সভাটো আৰম্ভ কৰা হৈছিল আৰু এই কি হৈছে এই চিৰ চেনেহী মোৰ ভাষা জননী যেটো কি হৈছে গীতটো এটো লিখিছে আমাৰ মিত্ৰদেৱ মহন্ত তো তেওঁ আকৌ কি কৰিছে 1964 ত কি কৰিছে তেওঁ কি কৰিছে অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু এটা কথা মনত কৰিবলগীয়া যে মিত্ৰদেৱ মহন্ত কি আছিল আমাৰ অসমত প্ৰথম যিয়ে কি কৰিছিল সংগীত নাটক একাডেমি বঁটা পাইছিল যে অসমৰ কোনে প্ৰথমতে সংগীত নাটক একাডেমি বঁটা পাইছিল সেইটো কি হৈছে আমাৰ মিত্ৰদেৱ মহন্ত এতিয়া মই যেতিয়া বিএন কলেজত পঢ়ি আছিলো তেতিয়া মই হঠাতে মানে এপিএসসি এক্সামত কি হৈছিল প্ৰিলিমছ হৈ আছিল তো কোৱেশ্চন লৈ গৈ আছিল যে বিএন কলেজত সেন্টাৰ থাকে প্ৰিলিমছৰ তো তেতিয়া মই এজনক সুধিলো এই কোৱেশ্চনৰ আনসাৰ কি লিখিছা তো মোক ক'লে কি যে এক্সামৰ তুমি কোৱাচোন এইটোৰ আনসাৰ কি হ'ব তো মই তেতিয়া কি কৈছো প্ৰতিমা পাণ্ডে বৰুৱা তো তেতিয়া তেওঁ ক'লে নহয় ভাইটি এইটো নহব এইটো হ'ব কি মিত্ৰদেৱ মহন্ত তো এতিয়া মোৰ সেই কথাটো মনত আছে তো এতিয়া কথা হৈছে মই কি গলো যে প্ৰথম গীতটো কি হৈছে যে চিৰ চেনেহী মোৰ ভাষা জননী এইটো দি কি কৰা হৈছে অসম সাহিত্য সভাটো কি কৰা হৈছে আৰম্ভ কৰা হৈছে কিন্তু সামৰণি গীতটো কি আছিল আমাৰ যেটো অসমৰ জাতীয় সংগীত যেটো ও মোৰ আপোনাৰ দেশ এইটো কি কৰিছিল সামৰণি গীত হিচাপে কি কৰা হৈছিল গোৱা হৈছিল আৰু এই ও মোৰ আপোনাৰ দেশ এইটো তো সবে জানো আমি যে কোনে লিখিছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা তেওঁ এইটো জানিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱা যে আছে তেওঁ কি কৰিছে কিমান চনত অসম সাহিত্য সভাৰ কি হৈছিল সভাপতি হৈছিল তেওঁ 1924 আৰু এইটো জানিব লাগিব অসমীয়া চুটি গল্পৰ জনক হল কি আমাৰ লক্ষ্মীনাথ বেজবৰুৱা তো এতিয়া কথা হৈছে যে আমি তো সম্পূৰ্ণ ডিসকাস কৰিলো যে আমাৰ কি হৈছে যে অসম সাহিত্য সভা প্ৰথম সভাপতি কোন কেতিয়াৰ পৰা অসম সাহিত্য সভা আৰম্ভ হৈছে ভূপেন হাজৰিকা কেতিয়া আকৌ কি হৈছে অসম সাহিত্য সভাৰ সভাপতি হৈছে কিন্তু এতিয়া জানিব লাগিব যে আমাৰ কি হৈছে কম্পিটিটিভ এক্সামত ধৰিলা তোমালোকে আসাম পুলিচ আছে তাৰ পিছত এতিয়া টেটও হ'ব তাৰ পিছত আকৌ কি আছে তোমালোকৰ এডিআৰ যেটো এক্সাম হয় থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড হেতু তো কি হয় কারেন্ট এফেয়ার্স মানে কি যে এতিয়া চোৱা এই কেইদিনমান আগতে কি হৈছে আমাৰ অসম সাহিত্য সভা হৈ গৈছে ক'ত বাৰপুৰিয়া মানে মৰিগাঁৱৰ এটা জায়গা আছে তো হেতু বাৰপুৰিয়া এটা জায়গা আছে সেই জায়গাত কি হৈছিল এইবাৰ ফেব্ৰুৱাৰী মাহত কি হৈছিল অসম সাহিত্য সভা হৈছিল আৰু সেই অসম সাহিত্য সভাৰ সভাপতি আছিল কি সূৰ্য হাজৰিকা কোন আছিল সূৰ্য হাজৰিকা এতিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু যে 2023 চনত মানে 2023 চনত কি হৈছিল অসম সাহিত্য সভা কত হৈছিল নাৰায়ণপুৰত হৈছিল তেনেহলে স্যাৰ কারেন্ট এফেয়ার্সত 2023 আকৌ কিয় কৈছে যে হেতু এই কাৰণে কৈ আছো মই যে 2023 যে নাৰায়ণপুৰ আছে হেতু আমাৰ কি হৈছে মাধৱদেৱ যে আছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান এই কাৰণে তোমালোকে এইটো মনত ৰাখিবা তো মই ভাবমতে তোমালোকে এইটো বুজি পাইছা যে এই কনসেপ্টটো তোমালোকে 2-3 বাৰ চাবা তেনেহলে মই ভাবো যে যিকোনো কম্পিটিটিভ এক্সাম হওক যেনেকে আসাম পুলিচ হওক এডিআৰ হওক তাৰ পিছত এসআই এক্সাম হওক বা এপিএসসি প্ৰিলিমছ হওক যিকোনো কোৱেশ্চন যদি অসম সাহিত্য সভাৰ পৰা আহে তো ইয়াৰ ভিতৰতে আহিব তো এতিয়া কথা হৈছে তোমালোকৰ যদি কি হয় এই ভিডিওটো ভাল লাগে তেনেহলে তোমালোকে এই ভিডিওটো শেয়াৰ কৰিবা আৰু তোমালোকে এই চ্যানেলটো কি কৰিবা ফলো কৰিবা তেনেহলে তোমালোকে ভাল ভিডিও পাই থাকিবা ধন্যবাদ।